আজি প্ৰথম প্ৰশ্নটো, কোনে ভাৰতীয় জাতীয় পতাকাৰ ডিজাইন কৰিছিল? উত্তৰটো হৈছে পিংগালি ভেংকাইয়া। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় টকাৰ চিহ্ন কোনে ডিজাইন কৰিছিল? উত্তৰ উদয় কুমাৰ ধৰ্মলিংগম। ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্ত। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? আব্দুল গফ্ফৰ খান। এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। চকু দানত চকুৰ কোনটো অংশ লোৱা হয়? উত্তৰটো হৈছে কৰ্ণিয়া। 7 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 5 জুন। 8 নম্বৰ প্ৰশ্নটো হৈছে, ডেচিবেল কিহৰ একক? উত্তৰটো হৈছে শব্দৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, আলোকবৰ্ষ কিহৰ একক? উত্তৰটো হৈছে দূৰত্বৰ। আৰু শেষৰ প্ৰশ্নটো হৈছে, ডায়েপ্টাৰ কিহৰ একক? আৰু উত্তৰটো হৈছে লেন্স শক্তিৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা। যদি চেনেলটো নতুন